পাহৰি নাযাবা দে বন্ধু পাহৰি নাযাবা দে জীৱনৰ ভাউলৈ উমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে আকাশ ভাঙিলেও তুমি না ভাঙিবা প্ৰতিভাই অভিশাপ দিব কলা ডাৱৰে আকাশ ঢাকিব ধুমুহাই উৰুৱাই নিব নিউ নিউ কৰা হেঁচাৰ চিঞৰেও নিউ নিউ কৰা হেঁচাৰ চিঞৰেও তোমালৈ সোঁৱৰাই দিব তোমালৈ সোঁৱৰাই দিব বন্ধু পাহৰি নাযাবা দে প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম মোৰ স্বামীৰ যি আৱক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে কিন্তু বহুত আচলতে দুখ লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ আৰু যিগৰাকী শিল্পীৰ হাতত এই মূৰ্তিটোৱে প্ৰাণ পাই উঠিলে মোৰ মানুহজনৰ মূৰ্তিটো প্ৰাণ পাই উঠিলে সেই শিল্পীগৰাকীলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাগলীকটাবাসী ৰাইজৰ ওচৰত মই বাৰে বাৰে প্ৰণাম জনাইছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাৰ পৰিয়ালটো আৰু আশা কৰিম ভৱিষ্যতে এই প্ৰতিমূৰ্তিটো যাতে সুন্দৰ অৱস্থাত থাকে আৰু ইয়াৰ যাতে চোৱা চিতাও তেওঁলোকে যিদৰে মৰমেৰে এতিয়া সাজি তুলিছে প্ৰতিমূৰ্তিটো অনাগত দিনতো যাতে ভালদৰে মূৰ্তিটো চোৱা চিতা কৰি থাকে যতনেৰে ৰাখে ইয়াকেই কামনা কৰিছোঁ এইটো আচলতে ৰাজীৱ ভদিয়াক যিখিনি সন্মান দিছে এই সন্মান তেওঁৰ পোৱাৰ যোগ্য জীৱিত কালতেই পাব লাগিছিল কিন্তু যেই নহওক এতিয়া তেওঁৰ আমাৰ ইয়াৰ পৰা বিদায় লোৱাৰ পিছত বিয়োগৰ পিছতো ৰাইজে তেওঁৰ গীতখিনিক আঁকোৱালি লৈছে তেওঁৰ প্ৰতি যিটো সন্মান প্ৰদৰ্শন কৰিছে ই খাটি খোৱা মানুহৰ পক্ষতহে সন্মানখিনি গৈছে খাটি খোৱা মানুহৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল নিমাখিত মানুহখিনিৰ কাৰণে নোপোৱাৰ বেদনাক লৈ অসমীয়া জাতিৰ কাৰণে যিখিনি চিঞৰি গ'ল সেই কথাখিনিকে অনুতপ্ত হৈ আজি প্ৰতিজন মানুহে হৃদয়ংগম কৰি ৰাজীৱৰ প্ৰতি যিটো সন্মান আগবঢ়াইছে আমিও সংগীতৰ লগত জড়িত থকা মানুহ হিচাপে বা একেলগে ৰাজীৱৰ লগত থকা গান গোৱা মানুহ হিচাপে এই ছাগলীকটাবাসী ৰাইজক যথেষ্ট আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আশা ৰাখিলোঁ যাতে এই ৰাজীৱৰ যিটো প্ৰতিমূৰ্তি এই প্ৰতিমূৰ্তিটো যে অনাদি অনন্ত কাললৈ যেন ৰাইজে ইয়াক ভালকৈ প্ৰতিপালন কৰি জহি খহি যোৱা অৱস্থা যাতে নহয় তেনেকুৱা এটা পৰিৱেশ নাহক তাকে কামনা কৰিছোঁ আৰু ৰাজীৱৰ সৃষ্টিখিনি আপোনালোকে খাটি খোৱা মানুহখিনিয়ে সদায় জীয়াই ৰাখিব লাগিব আৰু সেইটোকে মই ৰাইজৰ প্ৰতি অনুৰোধ জনালোঁ আৰু মোৰ ক'বলগীয়াখিনি ইমানেই